Hi everyone. আজি তোমালোকক কিছুমান মই সায়েন্সৰ বিষয়ে ক'ম য'ত তুমি গম পাবা যে তুমি তোমাৰ পাষ্ট ট্ৰমাৰ পৰা টোটালি হিলড হ'লা ওকে তো ফাৰ্ষ্ট সাইনটো হৈছে তোমাৰ পাষ্ট পেইনৰ প্ৰতি তুমি নিউট্ৰেল হৈ যোৱা মানে মই ইয়াত কি ক'ব বিচাৰিছোঁ পাষ্টত তোমাৰ যেনেকুৱাই মেমৰিজ নাছিলে তোমাৰ মানে সেইখিনি ৰিকল কৰিলে ন সেই আগৰ নিচিনা যেনেকৈ ইজিলি ব্ৰেকডাউন হৈ গৈছিলা তো যেতিয়া তুমি টোটেলি হিল্ড হৈ যোৱা ন সেইখিনি মনত পেলালে তোমাৰ ট্ৰিগাৰ নহয় অ'কে আগতে যেনেকৈ ট্ৰিগাৰ হৈছিলে ন যে মনত পেলালে একদম ভিতৰত খেলি মেলি হৈ যায় যে সেইটোকে ট্ৰিগাৰ বুলি কয় তো যেনেকৈ খেলি মেলি হৈছিলে এতিয়া কিন্তু একদমেই খেলি মেলি নহয় মানে ভিতৰত গণ্ডগোল নহয় মানে অ'কে পাছত যদি তোমাৰ বহুত বেয়া ইনচিডেণ্টো হৈ গৈছিলে সেইখিনি মনত পেলালে তুমি মানে গ্ৰেটিটিউড ফিল কৰা সেইটো মনত পেলালে মানে যি হৈছিলে ভালৰ কাৰণে হৈছিলে মানে মোৰ ভালৰ কাৰণে হৈছিলে মোৰ গ্ৰ'থৰ কাৰণে হৈছিলে চ'ল গ্ৰ'থৰ কাৰণে তেনেকুৱা ফিল কৰা একদমেই একো ফিল নহয় তোমাৰ মনত পেলালেও তোমাৰ হাঁহি উঠিব কিন্তু তুমি যেতিয়া সেইটো ষ্টেজলৈ আহিবা ন মই কৈছোঁহে কৈছোঁহে এনেই বুলি তো যেতিয়া তুমি একদম সঁচাকৈ টোটেলি হিল্ড হ'বা সেইটোৰ পৰা তোমাৰ নিজে হাঁহি উঠিব যে মই এটা টাইমত মোৰ লগত এনেকুৱা হৈছিলে মই যে এনেকুৱা কৰিছিলোঁ হাঁহি উঠিব তোমাৰ সঁচা কৈছোঁ কিন্তু সেইটো তুমি কিন্তু সেইটো লেভেলত আহিব লাগিব নিজৰ ওপৰত হিলিং ৱৰ্ক কৰি কৰি অ'কে আৰু সেইটো অভাৰনাইট নহয় কিন্তু কিছুমানৰ মান্থো লাগিব পাৰে কিছুমান 1 yearও লাগিব পাৰে এতিয়া তোমাৰ ওপৰত কথা যে তুমি কিমান মানে ডেডিকেশ্যনেৰে তুমি নিজৰ ওপৰত হিলিং ৱৰ্ক কৰিছা অ'কে তো পূৰা তুমি যদি ডেডিকেটেড হয় তোমাৰ হিলিঙৰ প্ৰতি নিজৰ ওপৰত তো তুমি জল্দিয়ে ৰিজাল্ট পাবা আৰু যদি ডেডিকেটেড নহয় তো তোমাৰ ইয়াৰ্ছ লাগিব পাৰে ইয়াৰ্ছ নহ'লেও মান্থছ লাগিব পাৰে অ'কে তো সেইটো লেভেলত যদি আহিব মন আছে নিজৰ ওপৰত হিলিং কৰিবা ঠিক আছে তো ফাৰ্ষ্ট চাইনটো ক'লোঁ তো ছেকেণ্ড চাইনটোত কি হয় তুমি যেনেকৈ আগতে কথাটো মনত পেলালে ফটছে আহি যায় ন আমাৰ মনলৈ তো আগতেতো ৰিয়েক্ট কৰিছিলা তো যেতিয়া তুমি টোটেলি হিল্ড হৈ যোৱা সেই পাষ্টৰ মেমৰিজৰ পৰা যি ট্ৰমা নাছিলে তুমি ৰেছপণ্ড কৰা ৰিয়েক্টিং আৰু ৰেছপণ্ডৰ মাজৰ ডিফাৰেঞ্চেছ বুজি পাইছা ন তো আগতে যেনেকৈ ৰিয়েক্ট কৰিছিলা সেইটোৰ প্ৰতি তুমি ইয়াত ৰেছপণ্ড কৰা মানে আহিছে ঠিক আছে তেনেকুৱা মানে ৰেছপণ্ডটো তেনেকুৱা কৰা অ'কে মানে টোটেলি হিল্ড হ'লে তুমি নিজে গম পাবা যে মই কি কি কৈ আছোঁ এতিয়া অ'কে বুজি পাইছানে তো ছেকেণ্ড চাইনটো কি আছে ইনষ্টেড অফ ৰিয়েক্টিং ইউ উইল ৰেছপণ্ড টু দ্য পাষ্ট ট্ৰমাছ অ'কে আৰু থাৰ্ডটো হৈছে তুমি এটা নিজক লৈ বহুত এটা ষ্ট্ৰং বাউণ্ডেৰী ছেট কৰা এতিয়া ষ্ট্ৰং বাউণ্ডেৰীজ বুলি ক'লে এদিন বাৰু মই বনাম বাৰু ভালকৈ বাউণ্ডেৰীজৰ ওপৰত তো মই ইয়াত এনেই জাষ্ট শ্বৰ্টকৈ কওঁ বুজি পাবৰ কাৰণে তো বাউণ্ডেৰীজ বুলি যদি কওঁ মানে বাউণ্ডেৰীজ কি হয় ন যেনেকৈ আমাৰ ঘৰৰ চাৰিওফালে আমি যেনেকৈ বাউণ্ডেৰী ছেট কৰোঁ যাতে কোনো বেলেগ মানুহে আহিব নোৱাৰে বা মানে ঘৰত আমি বাউণ্ডেৰী কিয় ছেট কৰোঁ সেইটোতো জানাই হয়নে তেনেকৈ আমাৰ লাইফক লৈ বা নিজক লৈ মানে আমি এটা বাউণ্ডেৰী ছেট কৰোঁ মানে বুজি পাইছা না ঘৰৰ কথা যেনেকৈ ঘৰৰ বাউণ্ডেৰীৰ কথা ক'লোঁ আমাৰ চাৰিওফালেও মানে নিজক লৈ মানে এটা বাউণ্ডেৰী ছেট কৰোঁ যে আগতে তোমাৰ লগত যি ইনচিডেণ্টখন আছিলে সেই ইনচিডেণ্টটো যাতে আকৌ ৰিপিট নহয় তাৰ কাৰণে তুমি বাউণ্ডেৰী ছেট কৰা তোমাক যদি কোনোবা চিট কৰিছিলে তো তুমি পূৰা এৱেৰ হৈ যোৱাৰ নিজে এটা বাউণ্ডেৰী ছেট কৰা যে মই এতিয়াৰ পৰা এনেকুৱা টক্সিক মানুহ মোৰ লাইফত এণ্টাৰটেইন কৰিব নিদিওঁ অ'কে বা তোমাক কোনোবা বোলে হেৰি কৰিছিলে বহুত বেয়াকৈ ডিছৰেচপেক্ট কৰিছিলে তেতিয়াও তুমি এটা নিজকে কি বাউণ্ডেৰী ছেট কৰা যে নেক্সট টাইমৰ পৰা মোৰ লগত যাতে ভালকৈ ৰেচপেক্টলি কথা পাতে তো বাউণ্ডেৰীজবোৰ তেনেকুৱা হয় আজি মই জাষ্ট শ্বৰ্টলি কৈছোঁ মই এটা ভিডিঅ' বনাম বাৰু একচুৱেলি বাউণ্ডেৰীজ হয় কি আৰু আমাৰ লাইফত বাউণ্ডেৰী ছেট কৰা কিমান দৰকাৰ আমাক কোনো নিশিকায় কিন্তু অ'কে যে আমি নিজৰ লাইফক লৈ এটা বাউণ্ডেৰী ছেট কৰাটো আমাক কোনো নিশিকায় নট ইভেন ইন স্কুল অলছ' আমাক স্কুলতো নিশিকায় তুমি কোনো স্কুল বুকতে নোপোৱা বাউণ্ডেৰীজ মানে কি হয় নিজৰ লাইফক লৈ বাউণ্ডেৰী ছেট কৰা তো যেতিয়া তুমি পাষ্ট ট্ৰমাৰ পৰা হিল্ড হৈ যোৱা ন তুমি পূৰা এটা ষ্ট্ৰং বাউণ্ডেৰী ছেট কৰা কিন্তু
আৰু যেতিয়া তুমি এইবোৰ হিলিং ৱৰ্ক সেইবোৰত অহা নাছিলা তোমাৰ চাগে বাউণ্ডেৰীজে নাছিলে সেইকাৰণে তুমি মানে এনেকৈ ভাবি লোৱা যে আমি ন পৃথিৱীত শিকিবলৈ আহিছোঁ এতিয়া সেই বাউণ্ডেৰী ছেট কৰাটো আমি শিকিবই লাগিব আৰু যেতিয়া তুমি হিলিং ৱৰ্কত আহি যোৱা হিলিং জাৰ্ণিত তো ভগৱানে তোমাৰ ইচ এণ্ড এভৰি পাথত তোমাক গাইড কৰি যায় আৰু সেই গাইডেঞ্চটো তুমি কিমান জল্দি জল্দি লৈ নিজৰ ওপৰত এপ্লাই কৰা তো তোমাৰ ওপৰত তো সেইকাৰণে সদায় অ'পেন থাকিবা অ'কে তো আজি মোৰ থ্ৰেডি বাউণ্ডেৰীজৰ কথা শুনিছাই হয়তো চাগে আৰু শুনিবা যদি তুমি বাউণ্ডেৰীজৰ ওপৰত কাম কৰিব বিচাৰা হয় নাই যে মই নিজক লৈ এটা বাউণ্ডেৰী ষ্ট্ৰং বাউণ্ডেৰী ছেট কৰোঁ তো তোমাক গডে গাইড কৰি যাব বুজি পাইছা নাই তো থাৰ্ড পইণ্ট চাইন কি আছিলে তুমি এটা ষ্ট্ৰং বাউণ্ডেৰী ছেট কৰা নিজক লৈ বা নিজৰ লাইফক লৈ তো ফ'ৰ্থ পইণ্ট হৈছে বা ফ'ৰ্থ চাইন হৈছে নিজৰ নিডছখিনিক তুমি প্ৰায়ৰিটাইজ কৰা ইম্পৰ্টেঞ্চ দিয়ে আগতেতো তুমি কি বিচাৰা নিডছ বুজি পাইছা হয় নাই তো তুমি আগতে যি বিচাৰা সেইটো ইমান কৰা নাছিলা বা ফ'ল' কৰা নাছিলা হয় নাই যে আনে কি ভাবিব মই কি বিচাৰোঁ সেইটো যদি কওঁ ভাল লাগিব জানো বা মই কৰিব পাৰিম জানো তেনেকৈ তুমি ভাবিছিলা কিন্তু যেতিয়া তোমাৰ পাষ্ট ট্ৰমাৰ পৰা তুমি হিল হৈ যোৱা তো তুমি কি বিচাৰা সেইটোহে তোমাৰ কাৰণে বেছি মেটাৰ কৰে আনৰটো ছেকেণ্ডেৰী অ'কে আমি যেতিয়া হিলিং বা আনহিল থাকোঁ ন তো আমি বেলেগকহে আমি পেডেষ্টেলত উঠাই থওঁ নিজক তলত আৰু যেতিয়া আমি ট'টেলি হিল্ড হৈ যাওঁ নিজৰ ওপৰত তো গম পাই যাওঁ যে আমাৰ নিডছখিনিহে বেছি দৰকাৰ বা আমাৰ নিডছখিনি আমাৰ পেডেষ্টেলত থাকিব তাৰপিছত বাকীবোৰৰ ছেকেণ্ডেৰী অ'কে তো তেনেকুৱা হয় ফ'ৰ্থ পইণ্টত মানে তোমাৰ নিজৰ নিডছখিনিক প্ৰায়ৰিটাইজ কৰিবা যেনেকুৱাই নিডছ নহওক সৰু সৰু কথাবোৰো তুমি বেছি প্ৰায়ৰিটাইজ কৰিবা নাই এইটোহে বেছি গুৰুত্ব মই কি বিচাৰোঁ সেইটোহে মই বেছি গুৰুত্ব দিওঁ তুমি তেনেকুৱা হৈ যোৱা আৰু ফিফথ পইণ্টটো হৈছে তুমি যেতিয়া ট'টেলি হিল্ড হৈ যোৱা ন এইটো বাৰু মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ হা আৰু মানে কি হৈ যায় মানে ফিফথ পইণ্টত তুমি যেতিয়া ট'টেলি হিল্ড হৈ যোৱা তুমি এটা ভিতৰৰ পৰা বহুত বেলেগ ধৰণৰ জয় ফিল কৰা বহুত বেলেগ ধৰণৰ ফূৰ্তি তুমি মানে সেইটো একো বুজাব নোৱাৰা সেইটোৰ এক্সপিৰিয়েঞ্চে বেলেগ আৰু তুমি যেতিয়া সেইটো ষ্টেজত আহিবা ন বা সেইটো লেভেলত যেতিয়া আহিবা নিজকে হিল্ড কৰি মেলি তেতিয়া গম পাবা মই কি কৈছোঁ যোনটো নেকি মই ৱৰ্ডছতো তোমাক বুজাব নোৱাৰোঁ সেইটো জাষ্ট ফিল কৰিব পাৰে মানে বহুত বেলেগ ধৰণৰ মানে এটা ফিল হয় জয় ফিল হেপিনেছ এনেকুৱা আমাৰ হয় ন আমাৰ লাইফত যদি কিবা বিচৰা কাম এটা যদি হৈ যায় হয় নাই কেনেকুৱা ফিল হ'ব মানে তাতকৈও দুগুণ তিনিগুণ বেছি বেলেগ এটা জয় ফিল হয় উইদাউট এনি ৰিজন এতিয়া তুমি বিচৰা কামটোৰ কথা যে মই ক'লোঁ সেইটোতো কিবা ৰিজনৰ কাৰণেই হৈছে ন হেপী কিন্তু ইয়াত কি হয় উইদাউট এনি ৰিজন তুমি হেপী ফিল কৰা আৰু গড ইউনিভাৰ্চৰ লগত তুমি এটা মানে এক হৈ যোৱা মানে বুজি পাইছা আৰু মই আগতো কৈছিলোঁ নেকি তোমাৰ এই হিলিং জাৰ্ণিত ন গডক ভগৱানক ৰাখিবাই তেওঁক যদি নাৰাখা তুমি হিলিং জাৰ্ণিত তুমি কিন্তু আগবাঢ়িব নোৱাৰা একমাত্ৰ তেওঁৱেই আছে য'ত তোমাক গাইড কৰি যাব তোমাৰ হিলিঙত হেল্প কৰিব কিন্তু বুজি পাইছা নাই আৰু সেইটো নহয় যে গডেই হেল্প কৰিব মই একো নকৰোঁ থাকিম তেনেকুৱা নহয় 50% তোমাৰ পৰা এফৰ্ট দিব লাগিব আৰু 50% ভগৱানে আমাৰ সাথ দিয়ে অ'কে মোক কোৱা কথাবোৰ কিছুমানৰ বিশ্বাস নহ'বও পাৰে এনেই যি টি কৈ আছে কিন্তু নিজে যোনে যোনে নিজৰ ওপৰত হিলিং ৱৰ্ক কৰিছে আৰু মোৰ কথাবোৰ বুজি পাইছে ন তাহাঁতৰ কাৰণেহে মানে মোৰ কথাবোৰ সঁচা হ'ব আৰু যোনে হিলিং নকৰে নিজৰ ওপৰত এইবোৰ কি হিলিং চিলিং তাহাঁতি সেইবোৰ বুজি নাপায় অ'কে তো নিজৰ ওপৰত হিলিং কৰা সেইটো জয় মই যোনটো ফিফথ চাইনৰ কথা ক'লোঁ সেইটো যদি ফিল কৰিব আছে মন আছে তো নিজৰ ওপৰত কাম কৰা পূৰা ডেডিকেশ্যনেৰে অ'কে পূৰা ছিৰিয়াছ হ'বা নিজৰ হিলিং জাৰ্ণিত কাৰণ তুমি নিজৰ ওপৰত হিলিং কৰিলেহে তোমাৰ আউটাৰ ৱৰ্ল্ডখনৰ লগত তুমি চলিব পাৰিবা নহ'লে তোমাৰ আউটাৰ ৱৰ্ল্ডখন তুমি গোটেই প্ৰব্লেম বুলি ভাবিবা কিন্তু যেতিয়া তুমি নিজৰ ওপৰত হিল কৰা ন সেই প্ৰব্লেমখিনিও তোমাৰ কাৰণে এটা অপৰচুনিটি হৈ যায় কিন্তু বুজি পাইছা নাই এইটো মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ
ময়ো এটা টাইমত বহুত এটা ভিক্টিম মডত আছিলোঁ যে চব মোৰ লগতে হৈছে, কিয় এনেকুৱা হৈছে। তো যেতিয়া কিছুমান সঁচা কথা গম পালোঁ ন, একচুৱেলি আমাৰ এই পৃথিৱীৰ ল কি হয়, তো আহি গ'লোঁ মোৰ ৰাস্তাত যে এতিয়াতো ৱেৰিয়াৰ, এতিয়া মই ভিক্টিম মডতো নাযাওঁ। হয় কেতিয়াবা কেতিয়াবা মানুহ হয় ন, কেতিয়াবা কেতিয়াবা হৈ যায় বাৰু, কেতিয়াবা ভিক্টিম মডত যাওঁ, কিন্তু নিজকে মনত পেলাওঁ যে নহয়, এইবোৰ চব মোৰ এটা অপৰচুনিটি হয়, মোৰ চ'ল গ্ৰথৰ কাৰণে এইবোৰ আহিছে। অ'কে, আৰু মনত ৰাখিবা, হিলিং কৰিলা বা হিল্ড হ'লা পাষ্ট ট্ৰমাৰ পৰা, সেইটো নহয় যে তোমাৰ লাইফত তুমি ডিফিকাল্টি ফেচ নকৰা, তুমি কৰিবা। হিলিং ষ্টাৰ্ট মানে তুমি যেতিয়া হিল্ড হৈ যোৱা ন, তোমাৰ লাইফত বেছিকৈহে প্ৰব্লেম তুমি ফেচ কৰা, কিন্তু সেই প্ৰব্লেমবোৰে তোমাক হিলাবলৈ নাহে, তোমাক আৰু ষ্ট্ৰং কৰিবলৈ আহে। কিন্তু হয় কিছুমানৰ মানে ইমান প্ৰব্লেম নাহিবও পাৰে হিল্ড হৈ যোৱাৰ পিছৰ পৰা, মানে তেতিয়া তোমাৰ লাইফৰ ন লেচনবোৰ বেলেগ হৈ যায়। হিলিং নকৰা আগত তোমাৰ লেচনবোৰ বেলেগ থাকে, আৰু হিল্ড হৈ যোৱাৰ পিছতো তোমাৰ লেচনছবোৰ বেলেগ থাকে। বুজি পাইছা না? তো যিমান পাৰা নিজৰ ওপৰত হিলিং ৱৰ্ক কৰিবা, বহুত দৰকাৰ আমাৰ কাৰণে। কাৰণ আমাৰ ভিতৰত যদি তুমি পূৰা বেলেঞ্চ কৰি ৰাখা ন, তেতিয়াহে তোমাৰ বাহিৰত বেলেঞ্চ থাকিব, বাহিৰা ৱৰ্ল্ডখনত। তো সেইকাৰণে আমাৰ ভিতৰৰ ৱৰ্ল্ডখনত বেলেঞ্চ ৰখা বহুতেই দৰকাৰ। বাহিৰা ৱৰ্ল্ডখনত তুমি বেলেঞ্চ কৰিবলৈ ভিতৰত তুমি বেলেঞ্চ কৰিছা, তেনেকুৱা নহয়, উল্টা হয়। ইনাৰ ৱৰ্ল্ডখনত তুমি বেলেঞ্চ কৰা, তাৰপিছতহে তোমাৰ আউটাৰ ৱৰ্ল্ডটো হেৰি হ'ব, বেলেঞ্চড হ'ব। অ'কে, তো মই কিছুমান কোৱা কথাবোৰ মনত ৰাখিবা আৰু এপ্লাই কৰিবা। বুজি পাইছানে? তো এনেকৈ ভাবি লোৱা যে মোৰ থ্ৰুৱেদি তোমাৰ লগত ভগৱানে কৈ আছে। অ'কে, আৰু মানে নিজকে এটা ইনষ্ট্ৰুমেণ্ট বুলিয়ে ভাবিবাচোন ভগৱানৰ। এইটো বাৰু মই যি কৈ আছোঁ সেইটো ৰিলেটেড নহয়, কিয় ক'বলৈ মন গ'ল নাজানো, হয়তো চাগে গডে বিচাৰিছে যাৰ ওচৰত সেইটো পাব লাগে। তো নিজকে সদায় এটা ইনষ্ট্ৰুমেণ্ট ভাবিবা যে চব মোৰ দ্বাৰা কৰি গৈ আছে। অ'কে, তো মানে অলপ নিজৰ ইগ'টো অলপ হেৰি কৰিবা যে চব মই কৰিছোঁ, তেনেকৈ নাভাবিবা। কাৰণ আমি চব মানুহবোৰ ন ভগৱানৰ এটা ইনষ্ট্ৰুমেণ্টে হয় কিন্তু। অ'কে, তো নিজৰ ওপৰত হিলিং ৱৰ্ক কৰি যোৱা। যদি পূৰা সেই ভিতৰৰ যোনটো জয় কথা কৈছোঁ যে সেইটো যদি ফিল কৰিব মন আছে, তো হিলিং ৱৰ্ক কৰি যোৱা। অ'কে, থেংক ইউ।